যেহেতু 24 ফেব্ৰুৱাৰীত যেহেতু এবাৰ জুমুৱে বিশ্ব অভিলেখ গঢ়িব, গতিকে এতিয়া প্ৰশিক্ষণ চলি আছে নেকি আৰু ক'ত চলি আছে কোনে কৰা আছে? হয়, আজি প্ৰশিক্ষণৰ প্ৰথমটো দিন চামগুৰি সমষ্টিৰ অন্তৰ্গত ননৈ খাকৰাবাৰী ফিল্ডত আজি প্ৰশিক্ষণ হৈ আছে। প্ৰায় প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে 120 গৰাকীমান নাচনী, বাঁহী বাদক, ঢুলীয়া, যিখিনি সঁজুলি লাগে আমাক, বাদ্যযন্ত্ৰ লাগে, যিখিনি ঝুমৰ প্ৰশিক্ষণ দিওঁতে সেই সামগ্ৰীখিনি গোটেই আমাৰ ইয়াত আছে। আজিৰ পৰা প্ৰথমটো দিন, আজিৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ চলি থাকিব। বিগত বছৰত যেনেধৰণে বিহুক যেনেকুৱা বিশ্ব দৰবাৰত প্ৰতিষ্ঠাপক কৰিলে, ঠিক তেনেধৰণে ভাৰত তথা অসম চৰকাৰৰ নেতৃত্বত আজি ঝুমুৰক তেওঁলোকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠাপক কৰিব ওলাইছে। আমি পুনৰবাৰ মই এইখিনিৰ পৰাই অসমবাসী হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছো, যিহেতুকে তেওঁলোকে আদিবাসী তথা এই চাহ জনজাতি সমাজখনক ইমান ডাঙৰ এটা সুযোগ বা অফাৰ দিয়াৰ কাৰণে আমি তেওঁলোকক অশেষ ধন্যবাদ দিছো। প্ৰত্যেকটা ডিষ্ট্ৰিক্টৰ পৰা বেলেগ বেলেগ ইষ্টিমেট দিয়া আছে। ঠিক তেনেধৰণে নগাঁৱৰ পৰা 240 জন নাচনী, 240 জন নাচনী অংশগ্ৰহণ কৰিব তাত। আৰু ইতিমধ্যে আমাৰ ব্ৰহ্মপুৰ সমষ্টিত প্ৰশিক্ষণ চলি আছে, তাতে 62 জন, এইটো চামগুৰি সমষ্টিত প্ৰশিক্ষণ চলি আছে, ইয়াত 62 জন, কলিয়াবৰত আছে, কলিয়াবৰত প্ৰায় 120 জন, টোটেল আমাৰ ক'ব গ'লে 242-44 জন মান নাচনী হ'ব তাত অংশগ্ৰহণ কৰিব।